বছর 8 মাস হ্যাঁ কিন্তু 1 বছর 8 মাস এটা জেলত আছো এতিয়া ইলেকশন আহিছে আৰু ইলেকশনৰ সময়ত মোৰ বংগচনে ক'লে যে তই সহি কৰি দে ইলেকশন খেলিম বুলি মই নমিনেশ্যন কৰাত সহি কৰি দিলো আৰু ৰাইজে মোক নেদেখাই গৈ শিৱসাগৰৰ পৰা জিকাই পঠিয়ালে মই ইলেকশন কেম্পেইন কৰিবলৈ যাবই পৰা নাই মোৰ এনে ফটো দুখনমান উলিয়াই মানুহৰ মাজত দিছে আৰু মানুহে ক'লে যে বিজেপিয়ে ল'ৰাটোক ইমান অত্যাচাৰ কৰিছে বিজেপিয়ে অন্যায় কাম কৰিছে বিজেপিয়ে গুণ্ডাগিৰি কৰিছে গতিকে এতিয়া কাম জিকাই হয়নে মই দুটা দিন কৈ আছো দেখি যে চৰকাৰখনে এফালৰ পৰা গুণ্ডাগিৰি কৰি আছে মই মোৰ উদাহৰণ দি ক'লো বস্তুৰ মূল্য বৃদ্ধি হৈছে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে মানুহক জেলত দি দিয়ে তাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিলে গুলি চলাই দিয়ে হা সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ জৰিয়তে বিদেশী আনিব কৈছে তাৰ বিৰুদ্ধে যদি কোনোবাই কথা কয় তেতিয়াহ'লে তেওঁকো জেলত দি দিয়ে এইবিলাক ডাঙৰ ডাঙৰ কথা বাদ দিয়ক ফেচবুকত যদি কোনোবাই কয় যে আমুক হিমন্ত বিশ্ব শৰ্মা বেয়া তেওঁ বস্তুৰ দাম বঢ়াইছে লগে লগে তেওঁকো জেলত দিয়ে সঁচাকে আপোনালোকে কওকচোন যে বিজেপি চৰকাৰখন একদম গুণ্ডাগিৰি হৈছে নে নাই বাঢ়িছে নে নাই হিমন্তৰ দাদাগিৰিত মানুহ থাকিব নোৱাৰা অৱস্থা হৈছে নে নাই সঁচাকে হৈছে নে নাই আইসকল আপোনালোকে কি ভাবে হয় নে নহয় বহুত বেছি দাদাগিৰি হৈছে নাই বিজেপি চৰকাৰ সেই বিজেপি চৰকাৰৰ দাদাগিৰিৰ সময়ত আমাৰ বেছিভাগ মানুহে ভয়তে টিপ মাৰি দিছে কিন্তু মই কৈছো যে ভাই মোৰ ভয় কৰিবলৈ একো নাই মই একো হেৰুৱাবও নাই পাবলৈও নাই মই ইমান বছৰ জীয়াই থাকিলো 48 বছৰ মই হৈ গ'ল এতিয়া মই মৰিলেও কোনো চিন্তা নাই গতিকে মই বিজেপিক পুৰা কৰি যেতিয়াই অন্যায় কাম কৰে মই বিৰোধিতা কৰোঁ আপোনালোকে চাগে বিধানসভাত দেখিছে যে হিমন্ত বিশ্ব শৰ্মা যদি বিধানসভালৈ আহিছে মই যদি উপস্থিত থাকোঁ তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মা এনেকে থাকে প্ৰত্যেকটো সময়তে মই একদম চৰকাৰখনক হিলাই থাকো বুলি গম পাইনে নাই হিমন্ত বিশ্ব শৰ্মাক যে একদম হিলাই থাকো বিধানসভাত দেখিছে নে নাই দেখিছে তো মই ক'বলগীয়া কথাটো এইটোৱে কওঁ যে এই বিজেপি চৰকাৰখনক বিৰাট দাদাগিৰি মই এইরকম গাড়ীখনৰ পৰা নামোতে যে আপোনালোকৰ ইয়াত গাড়ীখনৰ পৰা নামিছো গাড়ীখনৰ পৰা নামোতে মই খোজটো দিওঁতে ইয়াতে সুপাৰীৰ কিছুমানৰ তামোলৰ কিছুমান বাকলি দেখিছোঁ হয় বাকলি দেখিছোঁ বোধহয় ইয়াত আপোনালোকে সুপাৰীৰ বেপাৰ কৰে ন ব্যৱসায় কৰে মোক কওকচোন যে বিজেপি চৰকাৰ অহাৰ পাছত এই সুপাৰী ব্যৱসায় বন্ধ কৰি দিছিল নে নাই অকল বন্ধ কৰি দিয়ে নহয় এতিয়া 1 কেজি সুপাৰীৰ পৰা ৰাস্তাত নিউতে বিজেপি চৰকাৰে 32 টকাকৈ 1 কেজি সুপাৰীৰ পৰা এতিয়া সিন্ডিকেটৰ পইচা লয় নে নহয় এইটো গুণ্ডাগিৰি হয় নে নহয় তো আপোনালোকৰ কি দুখ আপোনালোকে তামোল গছৰ পৰা তামোলটো পাৰিছে অলপ শুকুৱাইছে সেইটো শুকুৱালে বেছি 2 টকা বেছিকে পইচা পায় গতিকে সেইটো আপোনালোকে বিক্ৰী কৰি দিছে আৰু বিক্ৰী কৰিবলৈ যেতিয়া দিছে গুণ্ডাৰ নিচিনাকে ডকাইতৰ নিচিনাকে বিজেপি চৰকাৰে ৰাস্তাতে গাড়ী ধৰিছে আৰু এখন ট্ৰাকৰ 1 কেজি তামোলৰ পৰা সিহঁতি 32 টকা ডকাইতৰ নিচিনাকে কাটি লৈছে এইটো গুণ্ডাগিৰি হয়নে নহয় এই গুণ্ডাগিৰি বন্ধ কৰিব লাগে নে নাই এই গুণ্ডাগিৰি বন্ধ হ'ব লাগে নে নাই এই মুছলমান মানুহৰ যে ঘৰবিলাক যে এফালৰ পৰা উচ্ছেদ কৰি আছে এভিকশ্যন ঘৰবিলাক যে ভাঙি আছে এইটো গুণ্ডাগিৰি হয় নে নহয় মুছলমান মানুহৰ যে মাদ্ৰাছাবিলাক এফালৰ পৰা ভাঙি আছে এইবিলাক গুণ্ডাগিৰি হয় নে নহয় মুছলমান ল'ৰাবিলাকক যে কিবা এটা কেছত ধৰি লৈ গৈ ৰাতিয়ে ল'ৰাটোক বাহিৰলৈ উলিয়াই দি পুলিচে যে বুকুতে গুলি মাৰি যে মাৰি পেলালে এনকাউণ্টাৰ কৰি পেলালে এইটো গুণ্ডাগিৰি হয় নে নহয় কোনো চৰকাৰে এই কাম এনেকুৱা 2 নম্বৰী কাম কৰিব পাৰে জানো নোৱাৰে চৰকাৰ চলে আইন মতে নহয় জানো চৰকাৰ চলে সংবিধান মতে কিন্তু বিজেপি সংবিধান মতে নচলে বিজেপি আইন মতে নচলে আৰু আইন আৰু সংবিধান মতে যেতিয়া নচলে সেইটোক কয় মাফিয়া জানেনে গতিকে বিজেপি চৰকাৰখন মাফিয়া চৰকাৰ হয় নে নহয় এই চৰকাৰখন আমি ভাঙি দিব লাগে নে নালাগে যদি লাগে সেইকাৰণে আপোনালোকে চাওক যে আগতে মই কংগ্ৰেছৰ বিৰোধিতা কৰিছিলোঁ কিন্তু এতিয়া বিজেপিৰ ইমান উৎপাত হৈছে যে কংগ্ৰেছৰ যিবিলাক উৎপাত আছিলে তাতকৈ বহুত ওপৰলৈ গৈছে নে নাই গতিকে এতিয়া আমি সিদ্ধান্ত লৈছো এই যে ৰকিব হুছেইন নামৰ মানুহজনক উঠাইছো সেই মানুহজন এতিয়া অকল কংগ্ৰেছ দলৰ কেণ্ডিডেট নহয় সেই মানুহজন আমাৰ ৰাজ্যৰ দলৰ কেণ্ডিডেট সেই মানুহজন অসম জাতীয় পৰিষদৰ কেণ্ডিডেট
সেই মানুহজন CPIৰ কেণ্ডিডেট, সেই মানুহজন CPMৰ কেণ্ডিডেট। কাৰণ আমি সকলো 16টা ৰাজনৈতিক দলে একেলগতে লগ লাগি সিদ্ধান্ত লৈছো যে বিজেপিক হৰুৱাব লাগিব, বিজেপিক ব্ৰহ্মপুত্ৰত দলিয়াই পেলাব লাগিব। আমি চবেই লগ লাগি এইবাৰ বিজেপিক একেবাৰে হটাই দিব লাগিব। হয় নে নহয়? তো সেইকাৰণে মই আপোনালোকক সাহায্য কৰি ক'বলৈ আহিছোঁ, আহক ৰাইজ, কোনেও ভুল নকৰাকে আমাৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক সকলোৱে ভোট দিয়ক। দিবনে নাই? অলপ মাতটো সৰু শুনিছো। ৰকিবুল হুছেইনে ভোটটো দিবনে নিদিয়ে? কংগ্ৰেছক এবাৰ ভোটটো দিবনে নিদিয়ে? দিবনে নিদিয়ে? চবে হাত জমা নাই, দিবনে নিদিয়ে? মই শুনি আহিছো যে ইয়াত অলপ AIDF আৰু ইয়াত অলপ AGP মানুহ আছে। হয় নেকি? হয় নেকি? আছে নেকি? AGP ভোট দিয়া মানুহ আছে নেকি? ভাই মই আপোনালোকক এটা কথা কওঁ, কওকচোন। আপোনালোকৰ টুপিটো আৰু আপোনালোকৰ দাড়ি কেইডালে এতিয়া অসম আৰু ভাৰতত ডাঙৰ শত্ৰু হৈ পৰিছে নে নাই? সঁচা কথাটো কওকচোন। হয় নে নহয়? ট্ৰেইনত যাওঁতেও আপোনালোকৰ ভয় লাগে নে নালাগে? গুৱাহাটীলৈ যাওঁতেও আপোনালোকৰ ভয় লাগে নে নালাগে? ডিব্ৰুগড়ত যেতিয়া কাম কৰিবলৈ ল'ৰাবিলাক যায় তেতিয়া ভয়ে ভয়ে কাম কৰিব লাগে নে নালাগে? কাৰ কাৰণে হৈছে? বিজেপিৰ কাৰণে। হয় নে নহয়? হয় নে নহয়? যদি অসমৰ মুখ্যমন্ত্ৰীজনে কয় যে যেতিয়া মই ধুবুৰীলৈ যাওঁ, যেতিয়া মই গোৱালপাৰালৈ যাওঁ, যেতিয়া মই বৰপেটালৈ যাওঁ, তেতিয়া মোৰ এনেকুৱা লাগে যেন মই অসমত থকা নাই, মই বাংলাদেশতে আছো। কয় নে নকয়? কয় নে নকয়? যদি এই কথাটো কয়, তাৰপিছত অসমৰ মানুহ ভাবিব নাই যে ধুবুৰীৰ পৰা অহা মানুহবিলাক বাংলাদেশী বুলি ভাবিব নাই। আপোনালোকক সকলোকে বাংলাদেশী বুলি কৈছে নে নাই? কোনে কৈছে? কোনে কৈছে? কোনে কৈছে? কোনে কৈছে? কৈছেতো? কৈছে? আপোনালোকৰ ইজ্জত নাইকিয়া কৰিছে কোনে? বিজেপিয়ে কৰিছেনে? আপোনালোকক ছেকেণ্ড ক্লাছ চিটিজেন, অসমত আপোনালোক অসমীয়া, কেৱল ধৰ্মটো বেলেগ, মুছলমান, অথচ আপোনালোকক ছেকেণ্ড কেটেগৰীৰ চিটিজেন, ছেকেণ্ড ক্লাছ চিটিজেন, দ্বিতীয় শ্ৰেণীৰ নাগৰিক। তাৰমানে অসমত আপোনালোক 1 নম্বৰ নাগৰিক নহয়, 2 নম্বৰ নাগৰিক কোনে কৰিছে? কোনে কৰিছে? কোনে কৰিছে? কোনে কৰিছে? এনেকুৱাকে দেখুৱাইছে যে মিয়া মানুহ মানে, মুছলমান মানুহ মানে দেশৰ শত্ৰু। কৰিছে নে নাই? কৰিছে। সেই বিজেপি দলৰ বন্ধু AGPয়ে আপোনালোকৰ ইয়াত ইলেকশ্যন খেলিছে। ভোট দিবনে নাই? বিজেপি দলৰ বন্ধু AGPয়ে ইয়াত ইলেকশ্যন খেলিছে। ভোট দিবনে নাই? দিবনে নাই? জাভেদ ইছলাম নে কিবা এটা মানুহে খেলিছে, তেওঁ ভোট দিবনে নাই? নিদিয়ে। চবে নিদিয়ে নে? দিব। তাৰপিছত দ্বিতীয় আৰু এজন মানুহৰ নাম মই ক'ব লাগে, আপোনালোকে বেয়াই পায় নেকি নাজানো। সেই মানুহজনৰ নাম মৌলানা বদৰুদ্দিন আজম। নামটোহে মৌলানা, কামত কিন্তু একেবাৰে দুষ্ট। হয়নে? হয়নে নহয়? অসমীয়াত এটা কথা আছে, মহন্তৰ চিন মাহলি। বুজিলে? মহন্তৰ চিন মানে কি? গোসাঁই মানুহ, বহুত মানে হেৰি আৰু গোসাঁই মানুহ, ঈশ্বৰৰ মানুহ, তেওঁ লোভ গুণ নাই, এনেকে বুলি থাকে নে নাই? যেতিয়া মাহলি মানে গুচি যায়, মাহ পাই গ'লে মগুমাহ, মাটিমাহ, তো মগু মাহৰ মাজেদি গৈ থাকোঁতে কোনো মানুহ নেদেখিলে এক চিৰা চিঙিলে খাবলৈ মন যায় নে নাই? এইটোকে কৈছে যে মানুহ নেদেখোঁতে মনে মনে মগুমাহ চিঙি খায় নে নাখায়? যে এইটোকে কৈছে মহন্তৰ চিন মাহলি। কথাটো বুজি পাইছেনে? ঠিক তেনেকে বদৰুদ্দিনৰ চিনটো, মৌলানাৰ চিনটো ক'ত? হিমন্ত বিশ্ব শৰ্মাৰ আগতহে আমি বদৰুদ্দিন আজমলক চিনি পাইছোঁ। হয়নে? মই নিজে উদাহৰণ এটা দি দেই, বেয়া পালে ভাল পালে মই দি নকওঁ, আৰু মই বেয়া পালেও বেয়া নকওঁ। তো আপোনালোকক মই এটা উদাহৰণ দিওঁ দেই। ৰাজ্যসভাৰ ইলেকশ্যন আছিলে, ৰাজ্যসভাৰ ইলেকশ্যন আমি উঠাইছিলোঁ ৰিপুণ বৰা কংগ্ৰেছৰ, মনত আছে? আৰু বিজেপিয়ে উঠাইছিলে প্ৰবীণ কুমাৰ গাইতা, মনত আছে? হয়নে? মই এনেকে বহি আছো, এইটো চিটত বহি আছো,
নাই এইটো চিন্তা মই কৈ আছো এই লগতে আহি AIDF-ৰ যে বিধায়ক কৰিমউদ্দিন বৰভূঞা নামটো শুনিছে নেকি ই মস্ত দালাল বুলি জানে নে নাই ই আহি মোক কাকো দিব বহিলে মোক ক'লে অখিলা আপোনালোকে কথা ক'ব লাগে মই কওকচোন বোলে আপুনি এটা সহায় কৰিব লাগে মই কওকচোন বোলে এই যে ৰাজ্যসভাৰ ইলেকশ্যন তাত আপোনাৰ ভোটটো বিজেপিক দিব মই আপুনি কি কয় আপুনি বিজেপিকে দিয়ে বোলে নহয় নহয় আমাৰ এটা কথা আছে আমিতো মুছলমান মানুহ আমি যদি বিজেপিক দিয়া বুলি মুছলমান মানুহে গম পাই আমাৰ গলা কাটি দিব কেনে কৈছে কিন্তু আপুনি যদি ভোটটো দিয়ে তেতিয়াহ'লে কোনেও গম নাপাব আপোনাক চবেই বিশ্বাস কৰে এনে কৈছে মই বোলো আপুনি কি কথা ক'ব বিচাৰিছে কৈছে আপোনাক 3 কোটি 5 কোটি যি লাগে সিমান পইচা দিম কিন্তু আপুনি ভোটটো বিজেপিক দিব মই একদম খং আপোনালোকে খংটো বেছি বুলি জানে নহয় মই এনেকে ঘূৰি চাইছো মানুহটো ফটকে মোক পঠাই সেইকাৰণে মই একদম স্পষ্টকৈ আপোনালোকক কওঁ বদৰুদ্দিন আজমল পাৰ্টি বিজেপিৰ বিজেপি হয় নে নহয় মই যে কোনোবাই নহয় বুলি কোনো বিশ্বাস নকৰোঁ মোকে আহি যদি ৰাজ্যসভাত ভোট দিবলৈ কৈছে তেতিয়াহ'লে ভগৱানে ক'লেও মই বিশ্বাস নকৰোঁ আল্লাই ক'লেও মই বিশ্বাস নকৰোঁ মোক নিজে আহি কৈছে যে তই বিজেপিত ভোট পাব মই এনেকে ঘূৰি চাই কি কৰিলোহেঁতেন এতিয়া নকওঁ বুজিলে মই ইমান খং উঠিছিলে লগে লগে মানুহটো খুৱাইছে কথাটো বুজিছেনে গতিকে বদৰুদ্দিন আজমল পাৰ্টি একদম বদমাছ হয়নে নহয় কওক হয়নে নহয় ইমানখিনি অসমৰ মাদ্ৰাছা ভাঙিলে কিন্তু বদৰুদ্দিন আজমলে একো কৰিব নোৱাৰিলে এইবাৰ পৰহিৰ দিনা কি কৈছে জানে এইবাৰ মোক MP জিকাই দিয়ক মই অসমত 300খন মাদ্ৰাছা বনাই দিম বদৰুদ্দিন আপুনি কথাটো ভাবক যে তুমি 15 বছৰ MP আছিলা কেইখন মাদ্ৰাছা বনালা তোমাৰ 15 বছৰ MP থাকোঁতে কিমানখন মাদ্ৰাছা বিজেপিয়ে ভাঙিলে